आराम से प्रधानमंत्री जी का आवाज देखने जाना है तो आवाज यहाँ से नजर आ जाएगा। नहीं, नजर थोड़ी आना, हमें अंदर की चीजें देखनी है ना। 2 ही लोग हैं, 2 लोग तो ज्यादा नहीं है ना। लॉ एंड ऑर्डर आप देखिए, आपने रास्ता रोक रखा है। तो ये एक सांसद के और एक कैबिनेट मंत्री के विशेषाधिकार का हनन करने आ যদি আপুনি কাৰোবাক ফান্দত পেলাবৰ কাৰণে জাল পাতে, সেই জালত আপুনি নিজে কেতিয়াবা ফাঁচিব লগা হয়। দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত দিল্লীত প্ৰচণ্ড নাটক চলি আছে। মনত ৰাখিব কেনেকৈ ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক শীৰ্ষমহল বিষয়ত আক্ৰমণ কৰিছে। নৰেন্দ্ৰ মোদীয়ে কৈছিল যে শীৰ্ষমহলত বাস নকৰোঁ মই, আনকি থাকিবলৈ এটা ঘৰ বনাই দিওঁ। আজি আম আদমি পাৰ্টিয়ে সেইটো কথা ওলটাই দিছে। আম আদমি পাৰ্টিয়ে 2টা কাম কৰিছিল। প্ৰথমে তেওঁলোকে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, কাৰণ বিজেপিয়ে দাবী কৰিছিল যে অৰবিন্দ কেজৰিৱালৰ ঘৰত সোণৰ শৌচালয়, গা ধোৱা ঠাই আছে। আৰু দাবীটো কিমান সঁচা সেইটো দেখুৱাবলৈ মিডিয়াৰ সৈতে অৰবিন্দ কেজৰিৱালৰ ঘৰত প্ৰৱেশ কৰিবলৈ লৈছিল, যাতে ভাৰতীয় জনতা পাৰ্টিয়ে কৰা সকলো কথা ভাৰতবৰ্ষৰ মানুহে সঁচা নে মিছা সকলো দেখা পায়। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ অধীনত অহা আৰক্ষীয়ে তেওঁলোকক প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে। অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে নিজেই আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ নেতৃত্বত চলি থকা সমগ্ৰ প্ৰচাৰ আম আদমি পাৰ্টিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে মিছা অভিযোগ কৰা বুলি প্ৰমাণ কৰি দিছে। মই আপোনাক সেই সকলোবোৰ ভিডিঅ' এটা এটাকৈ দেখুৱাব বিচাৰোঁ। প্ৰথমে সঞ্জয় সিং আৰু সৌৰভ ভাৰদ্বাজে কেনেদৰে বেৰিকেডিঙৰ সন্মুখত থিয় হৈ আছে চাওক। তেওঁলোকৰ উদ্দেশ্য হৈছে সাংবাদিকসকলৰ সৈতে ভিতৰলৈ প্ৰৱেশ কৰা আৰু ভিতৰত সোণৰ শৌচালয়, সোণৰ চেয়াৰ আছেনে নাই দেখুওৱা। আপুনি নিজেই চাব কি নাটক চলি আছে। পুলিচে তেওঁক ভিতৰলৈ সোমাবলৈ নিদিয়ে। এই ভিডিঅ'টোত সঞ্জয় সিঙে তেওঁৰ গাড়ীৰ ভিতৰত বহি আছে আৰু আৰক্ষীয়ে সঞ্জয় সিঙক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাই। চাওক ভিডিঅ'টো। प्रधानमंत्री जी का आवाज देखने जाना है तो आवाज यहाँ से नजर आ जाएगा। नहीं, नजर थोड़ी आना, हमें अंदर की चीजें देखनी है ना। प्रधानमंत्री जी का घर देखना है, प्रधानमंत्री जी का घर देखना है। चलिए, এয়া স্বাভাৱিক যে যেতিয়া আৰক্ষীয়ে তেওঁলোকক ভিতৰলৈ যাবলৈ নিদিলে, তেতিয়া আম আদমি পাৰ্টিৰ নেতাসকলে কৈছে যে বিজেপি সম্পূৰ্ণৰূপে এক্সপ'জড হৈছে। এক্সপ'জ হৈছে কাৰণ ডাঙৰ ডাঙৰ দাবী কৰিছিল ভাৰতীয় জনতা পাৰ্টি চৰকাৰে, কিন্তু একো প্ৰমাণ কৰা হোৱা নাই। সঞ্জয় সিঙৰ সৈতে সৌৰভ ভাৰদ্বাজে কেনেকৈ বিষয়টোলৈ ভাৰতীয় জনতা পাৰ্টিক আক্ৰমণ কৰিছিল চাওক। ইয়াৰ বিপৰীতে সঞ্জয় সিং আৰু সৌৰভ ভাৰদ্বাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ অভিযোগ আপোনাৰ স্ক্ৰীণত। সঞ্জয় সিঙে কয় যে বিজেপি নিজে নিজৰ ফান্দত আবদ্ধ হৈ পৰিছে। নৰেন্দ্ৰ মোদীৰ ৰাজপ্ৰসাদ লুকুৱাবলৈ বিজেপি অত্যাধিক আৰক্ষী বাহিনী প্ৰেৰণ কৰে। দেশখনক দেখুৱাওক ২৭০০ কোটি টকাৰ ঘৰ, ৫,০০০ চুট, ৬,৭০০ যোৰ জোতা, ২০০ কোটি মূল্যৰ ঝাৰবাতি, ৩০০ কোটি মূল্যৰ কাৰ্পেট, ১০ লাখ টকাৰ মূল্যৰ কলম, ৮,৪০০ কোটি মূল্যৰ জাহাজ দেখুৱাওক দেশৰ মানুহক। সঞ্জয় সিং আৰু সৌৰভ ভাৰদ্বাজে সাংবাদিকসকলক লগত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰলৈ যাবলৈ চেষ্টা কৰিছিল, কিন্তু দিল্লী আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে। কেনেকুৱা নাটক চলি আছে চাওক। ये बहस 2 निवास 1 निवास सबसे आगे चली गई निवास। अब बहस ये है प्रधानमंत्री के निवास में क्या है और मुख्यमंत्री मेरे पैर पे बैठ के गुरु जी इस पे कितना पैसा खर्च हुआ ये अब देश को बताना चाहिए। इस बहस से अब भारतीय जनता पार्टी को भागना नहीं चाहिए। इस बहस को भारतीय जनता पार्टी को कंक्लूड करना चाहिए। हम तो सीधी सी बात कह रहे हैं। अब चाबी और जो है नोटिस सबसे बहस जो आगे अब क्या आप लोग की मांग है? हमारी भारतीय जनता पार्टी से मांग है देखिए, भारतीय जनता पार्टी का झूठ आज पूरे देश के सामने उजागर हो गया। वो कहते थे मुख्यमंत्री आवास में सोने का टॉयलेट है, मिनी बार है, स्विमिंग पूल है। आप लोगों को हम लेके गए वहाँ पे, हमारे मंत्री सौरभ भारद्वाज जी और हम दोनों लोग गए। वहाँ पुलिस की छावनी बना के हमें जाने नहीं दिया। हमने कहा राजमहल जो 2700 करोड़ का बना है, प्रधानमंत्री जी का आवास, चलिए उसको देख लेते हैं। यहाँ पर आए तो यहाँ पुलिस की छावनी बना के यहाँ रोक दिया। इसका मतलब हमारे आरोप पूरी तरीके से सत्य हैं। 6700 जोड़ी जूते, 5000 सूट और
इसके अलावा 200 करोड़ रुपए की झूमर, 300 करोड़ रुपए की कालीन, ये सब कुछ प्रधानमंत्री जी के आवास में मौजूद है और उसको वो दिखाना नहीं चाहते। স্বাভাৱিকতে আম আদমি পাৰ্টি ইয়াৰ বাবে উগ্ৰ হৈ উঠিছে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কি কৈছে আপোনাৰ স্ক্ৰীণত? মই শুনিছিলোঁ যে ৰাজকীয় প্ৰসাদত এটা সিংহাসন আছে যাৰ ব্যয় হৈছে 150 কোটিতকৈ বেছি। অৰ্থাৎ অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত অভিযোগ কৰিছে যে নৰেন্দ্ৰ মোদীৰ ঘৰৰ ভিতৰত 150 কোটি টকাৰ সিংহাসন আছে। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, কোনো ৰাজনৈতিক দলে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে যুঁজ দিবলৈ এনেধৰণৰ নাটক কৰিব লাগেনে? আপোনালোকৰ বহুতে ক'ব যে বিজেপিয়ে যি ধৰণৰ ৰাজনীতি কৰে, য'ত সংস্থাবোৰ ব্যৱহাৰ কৰে, মিছাৰ আশ্ৰয় লয়, হিন্দু মুছলমানৰ ৰাজনীতি কৰে, অৰ্থাৎ আমাক বিভাজনৰ বিষয়ে কোৱা হয়। উত্তৰটো এনেদৰে দিব পাৰি, ই ৰাজনৈতিকভাৱে শুদ্ধ। কিয়নো আম আদমি পাৰ্টিয়ে যি কৰি আছে আপুনি নিশ্চিতভাৱে ইয়াক এটা ড্ৰামা বুলি ক'ব পাৰে, ইয়াক নিশ্চিতভাৱে নাটক বুলি ক'ব পাৰি, কিন্তু ইয়াত কোনো ঘৃণা নাই, ইয়াত বিভ্ৰান্তিকৰ কাম চলি আছে ঠিকে। কিয়নো অৰবিন্দ কেজৰিৱালে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ৰাজনীতি সলনি কৰিবলৈ আহিছে, কিন্তু যিহেতু অৰবিন্দ কেজৰিৱালে যোৱা 11 বছৰত ৰাজনীতিত প্ৰৱেশ কৰিছিল, তেওঁ একেটা কাম কৰি গৈছিল যিটো তেওঁ সমালোচনা কৰিছিল, আৰু মই এইটো অলপ পিছত প্ৰমাণ কৰিম। অৱশ্যে মনীষ সিসোদিয়াই এই সমগ্ৰ নাটকখনত কৈছে যে বিজেপি সম্পূৰ্ণৰূপে এক্সপ'জ হৈছে। তেওঁলোকে ডাঙৰ ডাঙৰ দাবী কৰিছিল, কিন্তু এতিয়া সকলো পানী পানী হৈ পৰিছে, সকলো মিছা প্ৰমাণিত হৈছে। মোৰ দৰ্শক, আপোনালোকে এই বিষয়ে কি ভাবে? আম আদমি পাৰ্টিয়ে বিজেপি এক্সপ'জ কৰিছে নেকি? বিজেপিয়ে কি অভিযোগ কৰিছে আৰু অৰবিন্দ কেজৰিৱালে কেনেকৈ কাঠগড়াত আছে? অপেক্ষা কৰক, মই আপোনাক দেখুৱাম। কিন্তু মনীষ সিসোদিয়াই কি কৈছে আপোনাৰ স্ক্ৰীণত? গালি পাৰি থকা দলটোৰ নেতাসকলে নিৰন্তৰ চিঞৰি আছিল যে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ বাসগৃহত এটা ছুইমিং পুল নিৰ্মাণ কৰিছে, সোণৰ শৌচালয় স্থাপন কৰিছে, এটা মিনি বাৰ নিৰ্মাণ কৰিছে। যেতিয়া সঞ্জয় সিং আৰু সৌৰভ ভাৰদ্বাজে সংবাদ মাধ্যমৰ সৈতে তেওঁলোকৰ মিছা কথা প্ৰকাশ কৰিবলৈ আগবাঢ়ি গৈছিল, মিছা প্ৰচাৰ এক্সপ'জ হোৱাৰ ভয়ত গালি পৰা দলৰ নেতাসকলে দিল্লী আৰক্ষীক আগবঢ়াই তেওঁলোকৰ পথ অৱৰোধ কৰিছিল। উদ্দেশ্যটো স্পষ্ট, যদি সংবাদ মাধ্যমৰ সন্মুখত সকলো মিছা কথা ধৰাত পৰে যে কেজৰিৱালে কোনো ছুইমিং পুল নিৰ্মাণ কৰা নাই, বা তেওঁ কোনো সোণৰ শৌচালয় স্থাপন কৰা নাই, বা এটা মিনি বাৰো নিৰ্মাণ কৰা নাই, তেতিয়া এই গালি পাৰা মিছা কথা বিয়পাই ফুৰা দলটোৰ কি হ'ব? সেইটো ভাবি আৰক্ষীৰ দ্বাৰা পথ অৱৰোধ কৰিছে। কি চলি আছে মই আপোনাক কওঁ। ৰমেশ বিদুৰী তেওঁ আতিশী মাৰ্লেনাৰ বিষয়ে কি কৈছিল মনত ৰাখিব। তেওঁ আনকি আতিশী মাৰ্লেনাৰ দেউতাকক আক্ৰমণ কৰিছিল। চাওক কি কৈছিল ৰমেশ বিদুৰীয়ে। मार्लिना ने बाप बदल दिया, पहले मार्लिना थी, अब सिंह हो गई। তাৰ পিছত আতিশী মাৰ্লেনাৰ সন্মুখত আগবাঢ়ি আহিছিল। আতিশী মাৰ্লেনাৰ চকুত এনেদৰে চকু পানী দেখা গৈছিল। मार रहते हैं कि बिना सहारे के चल नहीं पाते हैं। এতিয়া কি হৈ আছে সেয়া হ'ল যে আম আদমি পাৰ্টিয়ে ইয়াক এটা সম্পূৰ্ণ প্ৰচাৰ কৰি তুলিছে যে এফালে অৰবিন্দ কেজৰিৱালৰ কাম, আম আদমি পাৰ্টিৰ কাম, বিদ্যালয়ৰ বাবে বিনামূলীয়া শিক্ষা আৰু বিদ্যুৎ, ইয়াৰ উপৰি মহিলা সন্মান যোজনাৰ অধীনত 2100 দিয়াৰ ব্যৱস্থা আছে। আনহাতে এটা ৰাজনৈতিক দল আছে যিয়ে গালি গালাজ কৰি থাকে, এটা ৰাজনৈতিক দল আছে যিয়ে গালি গালাজ কৰি থাকে। বিজেপিৰ এটা সৰু প্ৰত্যাহ্বান আছে, যেতিয়া আপুনি কয় যে সোণৰ শৌচালয়, ছুইমিং পুল, মিনি বাৰ আছে, প্ৰমাণ উপস্থাপন কৰাটো ভাৰতীয় জনতা পাৰ্টিৰ কৰ্তব্য নহয় নেকি? কাৰণ চাওক, ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিতভাৱে ইয়াৰ হৈ এটা ভিডিঅ' উপস্থাপন কৰিছে, কিন্তু ইয়াত কোনো সোণৰ শৌচালয় নাই, বা ছুইমিং পুল নাই, বা ইয়াত মিনি বাৰো নাই। সহজ ভাষাত ক'বলৈ গ'লে ভাৰতীয় জনতা পাৰ্টিক ইয়াক প্ৰমাণ কৰিবলৈ কিয় ভয় কৰে? মনত ৰাখিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছিল যে তেওঁ নিজৰ বাবে শীৰ্ষমহল নিৰ্মাণ কৰা নাই, মই আপোনাৰ বাবে এটা পকা ঘৰ নিৰ্মাণ কৰি আছোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে প্ৰধানমন্ত্ৰীয়ে নিজে এতিয়া প্ৰমাণ কৰিব লাগে যে আম আদমি পাৰ্টিয়ে আপোনাৰ ঘৰৰ বিষয়ে কৰা অভিযোগ এইটো শুদ্ধ নে নহয়। জানো যে বিজেপি সমৰ্থকসকলে ক'ব পাৰে যে তেওঁ প্ৰধানমন্ত্ৰী, যদি কোনোবাই কিবা কয় প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ঘৰৰ দুৱাৰ খুলি দিব নেকি? প্ৰধানমন্ত্ৰীয়ে নিজৰ ঘৰৰ দুৱাৰ খুলিব নোৱাৰে, ঠিক কথা, কিন্তু তেতিয়াহ'লে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ স্তৰ হ্ৰাস কৰিব নালাগে। যদি প্ৰধানমন্ত্ৰীয়ে শীৰ্ষমহলৰ বিষয়ে অভিযোগ উত্থাপন কৰিছে, তেন্তে তেওঁ প্ৰমাণ দিব লাগে যে অৰবিন্দ কেজৰিৱালৰ ঘৰত সোণৰ শৌচালয়, ছুইমিং পুল, মিনি বাৰ আছে। তেন্তে এই অভিযোগবোৰ কিয় কৰা হৈছে? মনত ৰাখিব, প্ৰধানমন্ত্ৰীয়ে নিজেই তেওঁৰ ৰেলীত কৈছিল। শুনিব প্ৰধানমন্ত্ৰীয়ে কি কৈছিল। कोई शीश महल बना सकता था, लेकिन मेरे लिए तो मेरे देशवासियों को पक्का घर मिले, यही एक सपना था। ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ হৈ এটা ভিডিঅ' উপস্থাপন কৰিছে, আৰু এই ভিডিঅ'টোৰ জৰিয়তে অৰবিন্দ কেজৰিৱাল ক'ৰবাত নহয় ক'ৰবাত কাঠগড়াত আছে।
অৰবিন্দ কেজৰিৱালৰ 2012 চনৰ এটা বিবৃতি আছে, য'ত তেওঁ ৰাজনীতিবিদসকলক সমালোচনা কৰি আছে যে আপোনাক 300 একৰৰ বাংলো এটাৰ কিয় প্ৰয়োজন। কেজৰিৱালে আৰু কৈছে যে যিসকল মোৰ বিধায়ক হ'ব তেওঁলোক এতিয়া য'ত বাস কৰি আছে তাতে থাকিব লাগিব। বিজেপিৰ এই ভিডিঅ'টো চাওক। एक आदमी 300 एकड़ के बंगले, उसको हम कह सकते हैं कि भैया बंगला खाली करो, थोड़ा आम लोगों को भी दे दो जगह। तो इस पार्टी से जो जो नेता जीत के आएंगे, जो जो लोग जीत के आएंगे, वो बड़े बंगले मिलेंगे। जहां रह रहा था वहीं रहेगा, उसको बड़ा बंगला। প্ৰৱেশ সাহিব সিং বৰ্মাই শীষমহলৰ বিষয়ে অৰবিন্দ কেজৰিৱালৰ বাংলোৰ বিষয়ে কি মন্তব্য দিছে আপোনাৰ স্ক্ৰীণত। যোৱা 11 বছৰত সঞ্জয় সিং, আতিশী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাকো শীষমহলত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাই। আম আদমি পাৰ্টিৰ মানুহ জামিনত বাহিৰত আছে। আমি সকলোৱে জানো যেতিয়া সমগ্ৰ দেশত লকডাউন চলি আছিল তেতিয়া শীষমহল নিৰ্মাণৰ কাম চলি আছিল। ইয়াক একেজন ব্যক্তিয়ে নিৰ্মাণ কৰি আছিল যিয়ে এবাৰ কৈছিল যে তেওঁ কোনো চৰকাৰী বাহন ব্যৱহাৰ নকৰে আৰু বাংলোত বাস নকৰে। ডাঙৰ প্ৰশ্নটো হ'ল এতিয়া প্ৰৱেশ সাহিব সিং বৰ্মাই এই দাবী কৰিছে এতিয়া দিল্লীৰ লোকসকলক দেখুৱাই দিয়ক সোণৰ শৌচালয় ক'ত আছে, ছুইমিং পুল ক'ত আছে আৰু মিনি বাৰটো ক'ত আছে, অন্ততঃ ইয়াক দেখুৱাওক। কাৰণ অনুসন্ধানকাৰী সংস্থাটো আপুনি যি কৰি আছে তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মহিলাসকলে বৃহৎ সংখ্যক প্ৰৱেশ সাহিব সিং বৰ্মাৰ ঘৰত উপস্থিত হৈছে। তেওঁলোকে টকা বিলাই আছে। অনুসন্ধানকাৰী সংস্থাটো নীৰৱ হৈ আছে, নিৰ্বাচন আয়োগ নীৰৱ হৈ আছে। এইটোৱে দেখুৱায় যে ভাৰতীয় জনতা পাৰ্টিৰ বাবে কেনেদৰে নিৰ্বাচন তৈয়াৰ কৰা হৈছে। এতিয়া মোক কওক মই শুদ্ধ নে ভুল। ইয়াত কোনো সন্দেহ নাই যে অৰবিন্দ কেজৰিৱালে তেওঁৰ ঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে কোটি কোটি টকা বিনিয়োগ কৰিছে আৰু তেওঁ ৰাজনীতিত ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্ন উত্থাপন কৰিছে। আপুনি শুনিছে যে তেওঁ 2012 চনত কি কৈছিল। এতিয়া কেজৰিৱালে সম্পূৰ্ণৰূপে সলনি হৈছে। এটা সময় আছিল যেতিয়া তেওঁ সঠিকভাৱে প্ৰশ্ন কৰিছিল। আজিও তেওঁ সাক্ষাৎকাৰ দি আছে, কিন্তু কিছুমান সমস্যা আছে যিবোৰ কৰ্তন কৰা হৈছে। আপুনি ইয়াক অপেক্ষা কৰিব নোৱাৰে। আটাইতকৈ ডাঙৰ কথাটো হ'ল অৰবিন্দ কেজৰিৱালে ক'ব লাগে 2012 পৰা 2024 ভিতৰত কি পৰিৱৰ্তন হৈছিল যে আপুনি আপোনাৰ ঘৰটো এনেদৰে উজ্জ্বল কৰিব লগা হৈছিল। এই প্ৰশ্নটো সোধা হ'ব। ইয়াৰ উপৰি অৰবিন্দ কেজৰিৱালৰ এই মন্তব্যটো চাওক, যিটো আপোনাৰ স্ক্ৰীণত। তেওঁ কয় যে যদি টকাত লক্ষ্মী আৰু গণেশৰ এখন ছবি থাকে তেন্তে দেশৰ উন্নতি হ'ব। গণেশ আৰু লক্ষ্মীয়ে সমগ্ৰ দেশক আশীৰ্বাদ দিব। ইয়াত কি ভুল আছে। তেওঁ আৰু কৈছিল যে নোটখনত লক্ষ্মী আৰু গণেশৰ ফটো কিয় থাকিব নালাগে। আপুনি ইয়াত ৰাজনীতি কিয় দেখিছে। লক্ষ্মী আৰু গণেশ ধনৰ দেৱতা। ইয়াৰ উপৰি আপুনি দেখিছে অৰবিন্দ কেজৰিৱালে ইয়াত সাধুসকলৰ সৈতে শ্লোগান দি আছে, জয় বজৰংবলী। গেৰুৱা পোছাক পিন্ধা সাধুসকলৰ সৈতে ইয়াত এটা শ্লোগান দিয়া হৈছে। অৰবিন্দ কেজৰিৱালক ইয়াত দেখা গৈছে। যিহেতু অৰবিন্দ কেজৰিৱালে ৰাজনীতি সলনি কৰিবলৈ আহিছিল, আপোনালোকৰ বহুতে ক'ব পাৰে যে অৰবিন্দ কেজৰিৱাল এজন হিন্দু সাধুসকলৰ সৈতে উপস্থিত হোৱাত সমস্যা ক'ত। সমস্যাটো হ'ল যে যেতিয়া ভাৰতীয় জনতা পাৰ্টিক এটা সাধুসকলৰ সৈতে দেখা যায় তেতিয়া তেওঁলোকে ভোট পাবলৈ ব্যৱহাৰ কৰে আৰু ৰাজনীতিত ধৰ্মৰ কোনো স্থান থাকিব নালাগে। কিয়নো যেতিয়া ধৰ্ম ৰাজনীতিত প্ৰৱেশ কৰে তেতিয়া কোনো সমান খেল নহয়। কাৰণ এটা ৰাজনৈতিক দলে পুনৰ ধৰ্মৰ ভিত্তিত ভোট বিচাৰে, হিন্দু মুছলমান কৰে আৰু তাতে ৰৈ নাযায়। তাৰ ৰাজনীতিত ঘৃণা আহে। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, শ্বাহিনবাগত সংগঠিত আন্দোলনৰ বিষয়ে অৰবিন্দ কেজৰিৱাল কিয় নীৰৱ আছিল। দিল্লীত সংগঠিত দাংগাত অৰবিন্দ কেজৰিৱাল কিয় নীৰৱ আছিল। যেতিয়া দিল্লীত ক'ভিড আহিছিল, মই বুজিব বিচাৰোঁ যে অৰবিন্দ কেজৰিৱাল কিমান সক্ৰিয় আছিল। বিহাৰীসকল, উত্তৰ প্ৰদেশৰ লোকসকল, পূৰ্বাঞ্চলত বসতি স্থাপন কৰা লোকসকল তেওঁলোকৰ ৰাজ্য পাবলৈ তেওঁৰ কামক লৈ নিৰন্তৰ সমালোচনা হৈছিল আৰু অৰবিন্দ কেজৰিৱালে সেই বিষয়টোত নিৰন্তৰ প্ৰতিৰক্ষামূলক হৈ আছিল। মই আপোনাক ক'বলৈ চেষ্টা কৰি আছোঁ যে অৰবিন্দ কেজৰিৱালৰ যি ৰাজনীতি সলনি কৰিবলৈ আহিছিল এতিয়া তেওঁৰ ঘৰ উজ্জ্বল হৈ উঠিছে। ইয়াত কোটি কোটি টকা বিনিয়োগ কৰা হয় আৰু এইটো এটা বাস্তৱ। যদি তেওঁ বিচাৰিলেহেঁতেন তেওঁ এটা সাধাৰণ ঘৰত থাকিব পাৰিলেহেঁতেন। আম আদমি পাৰ্টিৰ মহিলা সন্মান যোজনা ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আটাইতকৈ বেছি প্ৰচাৰিত হৈছিল। কাৰণ অৰবিন্দ কেজৰিৱালে এটা ঘোষণা কৰে আৰু তাৰপিছত তেওঁৰ নিজৰ দুটা বিভাগে দুটা মন্ত্ৰালয়ৰ বিৰুদ্ধে বিবৃতি দিয়ে, যিটো কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিয়ে। আপোনাৰ মনত আছেনে বাতৰি কাকতত এটা বিজ্ঞাপন আছিল যে তেনে কোনো পৰিকল্পনা নাছিল। অৱশ্যে কোনো পৰিকল্পনা নাছিল। এইটো কেজৰিৱালৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে কি বুজিব লাগে নাজানিছিল আৰু এই নিৰ্দেশ জাৰি কৰিছিল। এতিয়া ইয়াৰ সৈতে কি হ'ল, দিল্লীৰ যিসকল লোকে মহিলা সন্মান যোজনাৰ বিষয়ে জনা নাছিল এতিয়া তেওঁলোকেও জানিলে আৰু এক অভিলেখ স্তৰত মহিলাসকলে নিজকে পঞ্জীয়ন কৰিছিল। অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টিয়ে জানে কেনেকৈ ৰাজনীতিত যুঁজ দিব লাগে
আৰু যোৱাকালি সৌৰভ ভাৰদ্বাজ আৰু সঞ্জয় সিঙে যিদৰে খেলপথাৰত প্ৰৱেশ কৰিছিল সেয়া প্ৰমাণ কৰে যে ৰাজনীতিৰ যুদ্ধ কেনেদৰে যুঁজিব লাগে। আপুনি মাটিত নামিব লাগিব। দলটোৱে দৃশ্যমান যুঁজ এখন ৰখা হ'ব। মনত ৰাখিব, যেতিয়া অৰবিন্দ কেজৰিৱাল, মনীষ সিসোদিয়া, সঞ্জয় সিং, সত্যেন্দ্ৰ জৈন এতিয়া সকলো বাহিৰ হৈছে, যেতিয়া এই লোকসকল কাৰাগাৰত আছিল, আতিশী আৰু সৌৰভ ভাৰদ্বাজে সন্মুখত আছিল, পাৰ্টিটো নষ্ট হ'বলৈ দিয়া নাছিল। আজি আম আদমি পাৰ্টিৰ দুখন ৰাজ্য পাঞ্জাৱ আৰু দিল্লীত শাসনত আছে। সেইকাৰণে তেওঁলোকে সম্পূৰ্ণ শক্তিৰে, সম্পূৰ্ণ নাটকৰ সৈতে এই যুঁজখন যুঁজি আছে, কিয়নো তেওঁলোকে জানে যে দিল্লীত হাৰিব লাগে। ইয়াৰ কি হ'ব? অৰবিন্দ কেজৰিৱালে কয় যে আতিশীক গ্ৰেপ্তাৰ কৰা হ'ব, মনীষক পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব, মোক গ্ৰেপ্তাৰ কৰা হ'ব। এই সকলোবোৰ বাস্তৱলৈ ৰূপান্তৰিত কৰিব পাৰি। সেইকাৰণে আম আদমি পাৰ্টিয়ে সম্পূৰ্ণ শক্তিৰে এই যুঁজখন তৈয়াৰ কৰি আছে। নিৰ্বাচনটো অতি আকৰ্ষণীয় হ'ব। এই বিৰোধীক যুদ্ধ কেনেকৈ যুঁজিব লাগে শিকাইছে। অৰবিন্দ কেজৰিৱালে অখিলেশ যাদৱ আৰু মমতা বেনাৰ্জী দুয়োৰে সমৰ্থন লাভ কৰিছে, আৰু এইটো কংগ্ৰেছৰ বাবে এটা ডাঙৰ বিফলতা। কাৰণ কংগ্ৰেছ দেশৰ অন্যতম প্ৰধান বিৰোধী দল, কিন্তু ইয়াৰ সত্ত্বেও মমতা বেনাৰ্জী আৰু অখিলেশ যাদৱ দুয়োজনে অৰবিন্দ কেজৰিৱাল অৰ্থাৎ আম আদমি পাৰ্টিক সমৰ্থন কৰিছে। ই তেওঁলোকক অধিক শক্তি প্ৰদান কৰিছে, কিয়নো অখিলেশৰ সমৰ্থনৰ পিছত উত্তৰ প্ৰদেশৰ ভূমিপৃষ্ঠৰ লোকসকলে কেজৰিৱালক সমৰ্থন কৰিব। আৰু মই আচৰিত নহওঁ যদি মমতা বেনাৰ্জী আৰু অখিলেশ যাদৱ দুয়োজনে নিৰ্বাচনী সময়ত আম আদমি পাৰ্টিৰ সপক্ষে নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰে। আৰু যদি এনে হয়, যদি এনেধৰণৰ ৰোড শ্ব' পূব দিল্লীৰ পৰা ওলাই আহিব বা পূৰ্বাঞ্চলী, আপুনি কল্পনা কৰিব নোৱাৰে যে সেই অঞ্চলবোৰত আম আদমি পাৰ্টিয়ে কিমান সফলতা লাভ কৰিব। কিন্তু মই কোৱাৰ দৰে ভোটদান হ'ব 5 তাৰিখত আৰু ফলাফল আহিব 8 তাৰিখে। বেছি সময় বাকী নাই, অপেক্ষা কৰক।